আজি আহিছোঁ এই নতুন শালখন মোৰ যিখন নতুনকৈ লৈছিলোঁ শাল এইখন শালৰ বিষয়ে। এই শালখনৰ দাম কিমান লৈছিলে সুধি আছিলে মোক, মই তাকে আজি ক'ম বুলি ভাবিছোঁ। নমস্কাৰ, জ্যোৎস্না ব্লগৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালেই নহয় জানো। এয়া দেখিছে মই আজি এখন তাঁতৰ পৰা ভিডিঅ' এইফালে দেখিছে মই তাঁতৰশালত বহি আছোঁ। আজি এইখন তাঁত আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ। তাঁতখন কেনেকুৱা কি কথা কেনে পাইছোঁ, যিহেতু নতুন তাঁত মই প্ৰথম বৈছোঁ আৰু কেনেকুৱা পাইছোঁ সেয়া আপোনালোকক জনাওঁ বুলি ভাবিছোঁ। আজি যিহেতু তাঁতখন মোৰ কাৰণে একেবাৰে নতুন আছিলে, প্ৰথম বৈছোঁ আৰু এতিয়া বৰ্তমান মোৰ চাদৰ এখন ওলাইছে। উকাকৈ বৈছোঁ, ফুল বচা নাই, ফুল বাচিলে আপোনালোকক দেখুৱাম। আৰু তাঁতখন বৈ বহুত বেছি ভাল লাগিছে, যে ৰ'দ দিলে বেছি ভাল লাগে। এতিয়া আজি বৰষুণ বতৰটো একেবাৰে বৰষুণ দিওঁ দিওঁ কৰি আছে, সেইকাৰণে তাঁতখন বোৱা নাই আজি। বতৰেহে মোৰ তাঁতখন বোৱাত ক্ষতি কৰিছে, নহ'লে তাঁতখন ভালেই পাইছোঁ। কোমল হয় তাঁতখন, ফ্ৰী ব'বলৈ। এইবিলাক তাঁততকৈ এখন তাঁতীশালখন মই যিমান কষ্ট কৰি ব'বলৈ এখন ইমানটো কষ্ট নহয়, অকণমান কম হয় কষ্টটো আৰু ব'বলৈও ভাল হয়। কিন্তু এতিয়া বতৰটোৱে মোক ব'বলৈ নাই দিয়া বুলিয়ে ক'ব লাগিব। কাৰণ আজি আহিছোঁ এই নতুন শালখনৰ বিষয়ে, যিখনৰ দামটো বহুতে সুধি আছিলে আৰু এইখন ব'বলৈ কেনেকুৱা তাকো জনাই দিওঁ। তাঁতখন ব'বলৈ বাৰু ভালেই পাইছোঁ, তাঁতখন ব'বলৈ ভালেই হয়। মোৰ ইয়াত অলৰেডি এখন চাদৰ ওলাইছে, উকাকৈ বৈছোঁ বাৰু, ফুল বচা নাই এতিয়ালৈকে, যিহেতু উকা চাদৰ মোৰ অৰ্ডাৰ আছিলে। কাপোৰটো বহুত ধুনীয়া হৈছে, ডাঠ বহুত ধুনীয়া হৈছে। আৰু উকা চাদৰ অৰ্ডাৰ আছিলে, যোৰাকৈ অৰ্ডাৰ আছিলে, এক্সট্ৰা চাদৰ অৰ্ডাৰ আছিলে, সেয়েহে মই উকাখন প্ৰথম বৈ লৈছোঁ। সেই বৈ আছোঁ আৰু ব'বলৈ ভাল পাইছোঁ। খালি বতৰটোহে অকণমান গণ্ডগোল দিছে, যিহেতু বতৰটো এদিন ৰ'দ দিলে দুদিন বতৰটো বেয়া কৰে, এনেকুৱা হৈ আছে। আৰু মই বিশেষকৈ ডাৱৰীয়া বতৰত তাঁতখন ব'বলৈ ভাল নাপাওঁ। যিহেতু তাঁতখন তিয়াই তিয়াই বোৱা হয়, সেয়েহে তিয়াই ব'লে মানে কাপোৰখন ডাৱৰীয়া বতৰ হ'লে ভালদৰে নুশুকায়, ৰ'দ বতৰৰ নিচিনা নহয়। সেইকাৰণে ডাৱৰীয়া বতৰত ব'বলৈ টান পাওঁ। এগৰাকী বাইদেউ কৈছিলে তাঁতখন ব'বলৈ বহুত ভাল হয়, স্পীড হয়। তাঁতখন ভালেই পাইছোঁ। যিহেতু মোৰ আগতে এইখন তাঁত বোৱা অভিজ্ঞতা নাছিলে, এতিয়া প্ৰথম বৈছোঁ, কিন্তু বেয়া পোৱা নাই। বতৰেহে মোক দিগদাৰ দিছে, অইনটো একো বেয়া হোৱা নাই বাৰু। এতিয়া বৰ্তমান এখন চাদৰ ওলাইছে আৰু দেখিছেনে, আজি একেবাৰে বতৰ বেয়া, এই বৰষুণ দিওঁ দিওঁ হৈ আছে। সেই তাঁতখন মেলাই নাছিলোঁ। এই তাঁতখনৰ মোৰ দাম লৈছিলে 40,000 টকা। আৰু মোৰ ছেকেণ্ড হেণ্ড হয়, দেখিছে এইবোৰ, যদিও শালখন নতুন বুলি কৈছে, দেখিছে এইবোৰ পুৰণা বস্তু, চব বস্তুৱে পুৰণা হয়। দেখিছে এইটো ফ্ৰেম সম্পূৰ্ণ পুৰণা হয়। এইফালে দেখিছে মেচিনটো পুৰণা, মোৰ পুৰণা হয়। অকল এই লগোৱা সূতাখিনি যিবোৰ বৰ চৰ লগোৱা আছে, এইখিনিয়ে যি নতুন, আৰু এইবিলাক চব পুৰণা হয়। নতুন শালখনত 60,000 বুলি কৈছে তেওঁলোকে, সেয়েহে ভাবিলোঁ নতুন শাল পুৰণা শালনো কি, ব'ব পাৰিলেই হ'ব। যিহেতু কাঠটো বেয়া নহ'লে পুৰণা হ'লেও কোনো কথা নাই। আৰু চলাই থকা শালখন বেছি ভাল হ'ব বুলি ভাবি মই পুৰণাখনেই ল'লোঁ আৰু 40,000 দিলোঁ। আপোনালোকে কোনোবাই এনেকুৱা শালখন লৈছে যদি ক'বচোন, আপোনালোকে কেনেকুৱা দামত লৈছে, কি লৈছে। আৰু ফুলটো এইটো লগাই থোৱা আছে, প্ৰথম হেৰি কৰি চোৱাহে, প্ৰথম মাৰি চোৱাহে ফুলটো শুদ্ধ হৈছে নাই, মেচিনটো চাবৰ কাৰণে লগোৱা ফুল এইটো মই ফুল বচাই নাই, বাচিমহে। বিশেষকৈ যিহেতু উকা অৰ্ডাৰ আছিলে, সেয়েহে উকা বৈছোঁ। আৰু বহুত বেছি তাত মই ব'বই পৰা নাই,
বতৰৰ কাৰণে তাঁতখন বান্ধি থোৱা নিচিনাই হৈছে, ভালদৰে ব'ব পৰা নাই। আৰু এদিন ব'লে দুদিন ব'ব নোৱাৰে, এনেকুৱা বেলেগ কামতো গৈ থকা হৈছে। ইফালে বিহু পালেহিয়ে তাঁত উলিয়াবই পৰা নাই। আচলতে এই শালখনত এইখিনি যিখিনি সূতা, এই সূতাখিনি অকণমান কমজুৰি সূতা দিলে, এইখিনি বৰগুলিৰ পৰা দিছে, কিন্তু এইখিনিৰ লগত এইখিনি সূতা নিমিলে। একে সূতা হোৱা হ'লে বহুত ভাল হ'লে। কৈছিলোঁ তেখেতলোকক এনেকুৱা একে সূতা লগাবলৈ, কিন্তু তেওঁলোকে এইটো সূতা দিব নোখোজে, দাম বেছি পৰিব বুলি কৈছে। দাম বেছিকৈ পৰিলেও দিম বুলি কোৱা পিছতো এইটো দিব মন নকৰিলে, কিন্তু গাঁঠিটো দিবলৈ অকণমান কষ্ট হয়। সেয়েহে তেওঁলোকৰ মতেই বান্ধি দিলে। বাৰু দেখা যাওক কিমান দিন কি হয়, নেক্সট কিবা এটা কৰিব লাগিব। কিন্তু ৰ'দ দিলে ব'বলৈ খুবেই ধুনীয়া হয়, কোমল হয়, ভাল হয়। এতিয়া বতৰ বেয়া কাৰণেহে বোৱা নাই। এতিয়া অকণমান বৈ চাম বুলি মনতে ভাবিছোঁ যদিও, কিন্তু বতৰটোলৈ চাই আছোঁ। এই বস্তুটোৱে সূতাৰ যিখিনি আঁহখিনি মিহি কৰিবলৈ, আঁহখিনি নাইকিয়া কৰিবলৈ এইটো ব্যৱহাৰ কৰা হয়। কৰিলে সূতাখিনি আঁহটো খুব কম ওলায়, নহ'লেতো টচৰ সূতা আঁহটো ওলাবই। আজি ভিডিঅ'টোত ইমানেই। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।